অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি হৈছে 7 অক্টোবৰ আৰু 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.5 টকা ইতিমধ্যে মুকলি কৰিছে চৰকাৰে। কিন্তু এই টকা যদিহে আপোনালোকে পোৱা নাই কি কৰিব লাগিব, লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন বৃহৎ মন্তব্য কৰি দিছে অৰুণোদয় আঁচনি 3.0 লৈ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ বিচাৰ ভালদৰে বুজি লওক। তপলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, যিহেতু আজি হৈছে 7 অক্টোবৰ আৰু 7 অক্টোবৰ তাৰিখে ৰাতিপুৱা 10:30 মান বজাত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1250 টকাকৈ ডিবিডি যোগে প্ৰেৰণ কৰিছে। কিন্তু এই টকা কোনে কোনে পাব, লগতে কোনে কোনে বঞ্চিত হৈ থাকিব, মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে কেইবাটাও ডাঙৰ ঘোষণা কৰিলে। আগলৈ চাওক, অৰ্থাৎ যোৱা ছেপ্টেম্বৰ মাহৰ টকাটো কেতিয়া দিব, লগতে অৰুণোদয় আঁচনিৰ টকা কোনে কোনে লাভ কৰি থাকিব আৰু এই টকা লাভ কৰিব হ'লে আপোনালোকে কি কি কৰিব লাগিব, বা যদিহে বঞ্চিত হৈ আছে তেনেহ'লে কিহৰ বাবে বঞ্চিত হৈছে, নতুন এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপডেটটো চাই লওক। অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰোঁ নেকি? সেইটোতো মই নোৱাৰো, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলোঁ। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যিসকল মহিলাই KYC কৰা নাই তেওঁলোকে কিন্তু অৰুণোদয় আঁচনিৰ টকাটো নাপায় আৰু তেওঁলোকৰ এই টকাটো চৰকাৰৰ ওচৰতে থাকিব। কাৰণ আপোনালোকে যেতিয়া বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব, লগতে KYC সমূহ কমপ্লিট কৰিব, তেতিয়াহে অৰুণোদয় আঁচনি 3.0 জৰিয়তে এই টকাসমূহ পাই থাকিব। লগতে বন্ধুসকল, যোৱা ছেপ্টেম্বৰ মাহৰ টকাটো অহা ফেব্ৰুৱাৰী মাহত, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে অহা ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ টকাটো ফেব্ৰুৱাৰী মাহত লাভ কৰিব। আৰু বন্ধুসকল, যদিহে আপোনালোকে এই মাহৰ টকা, অৰ্থাৎ আজি যদি আপোনালোকে এই টকাসমূহ পোৱা নাই তেনেহ'লে আপোনালোকে আজি বা কালিৰ দিনটো চাই লওক। তথাপিও যদি নোসোমায় তেনেহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব। মই এটা হেল্পলাইন নম্বৰ দিম আৰু সেই হেল্পলাইন নম্বৰৰ লগত যোগাযোগ কৰি আপোনালোকে নিশ্চয় জানিব পাৰিব আপোনালোকে কিহৰ বাবে বঞ্চিত হৈছে অৰুণোদয় আঁচনি 3.0 পৰা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বহু মহিলাই বা বহু হিতাধিকাৰীসকলে এতিয়ালৈকে KYC কৰা নাই, যাৰ বাবে তেওঁলোকে এই টকাসমূহ পোৱা নাই। লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক নথকাৰ বাবেও কিন্তু বহু মহিলা অৰুণোদয় আঁচনি 3.0 পৰা বঞ্চিত হৈ থাকিব পাৰে। গতিকে যদি আপোনালোকে এই কামখিনি কৰা নাই তেনেহ'লে পোনপ্ৰথমতে এই কামখিনি কৰি লওক আৰু আহিবলগীয়া কিস্তিৰ টকা লাভ কৰিব পাৰিব। লগতে বন্ধুসকল, ছেপ্টেম্বৰ মাহৰ টকাটো ফেব্ৰুৱাৰী মাহত দিব, অৰ্থাৎ ডাঙৰ উপহাৰ দিব বুলি নিজ মুখে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, যদি আপোনালোকে এই টকাটো আজিৰ দিনটো টকাটো নাই পোৱা তেনেহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিম আৰু কিহৰ বাবে পোৱা নাই সবিশেষ তথ্য আপোনালোকক মই এটা ভিডিঅ'ৰ সৈতে জনাই দিম। গতিকে বন্ধুসকল, এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।